বাংলাদেশৰ পৰিস্থিতিক লৈ ঘনীভূত হৈছে সীমান্তৰে অনুপ্ৰৱেশৰ আশংকা। তাৰ মাজতে মানকাছাৰৰ ভাৰত-বাংলাদেশ সীমান্ত পৰিদৰ্শন অসম জাতীয় পৰিষদৰ সজাতি দলৰ। মানকাছাৰৰ কালো নদীৰ পাৰৰ পৰা সীমান্ত পৰ্যবেক্ষণ দলটোৰ সীমান্তৰ নিৰাপত্তাৰ পুতৌ লগা দৃশ্য দেখি উদ্বিগ্ন সভাপতি লুৰিণজ্যোতি গগৈ। কালো নদীৰ সীমাত জৰাজীৰ্ণ ফেন্সিঙেৰে সহজেই হ'ব পাৰে অনুপ্ৰৱেশ। সীমান্ত চিল কৰাৰ নামত বিজেপি চৰকাৰে মিথ্যাচাৰৰ আশ্ৰয় লোৱাৰ অভিযোগ উত্থাপন হৈছে। বাংলাদেশ সীমান্তৰ সুৰক্ষাৰ বাবে গৃহমন্ত্ৰীয়ে ঘোষণা কৰা ইজৰাইলী প্ৰযুক্তি ক'ত বুলি প্ৰশ্ন কৰে গগৈয়ে। সাম্প্ৰতিক পৰিস্থিতিত সীমান্তৰে অবৈধ অনুপ্ৰৱেশ ৰোধৰ কঠোৰতম ব্যৱস্থা লোৱাৰ দাবী অজাপৰ সভাপতিজনৰ। 1971 চনৰ পিছৰ এজনো বিদেশীৰ বোজা অসমে নলয় বুলিও মন্তব্য কৰে লুৰিণজ্যোতি গগৈয়ে। দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক বাংলাদেশৰ প্ৰতিজন সংখ্যালঘুৰ সুৰক্ষা নিশ্চিত কৰাৰো দাবী উত্থাপন কৰে। উল্লেখযোগ্য যে প্ৰথমে অসম জাতীয় পৰিষদৰ সজাতি দলটো উপস্থিত হৈছিলগৈ চাহাপাৰা সীমান্তত, কিন্তু পৰ্যাপ্ত অনুমতি নথকাৰ বাবে BSFে সীমান্তত প্ৰৱেশত বাধা দিয়ে দলটোক। ফলত দূৰৰ পৰাই দলটোৱে পৰ্যবেক্ষণ কৰে সীমান্ত। আমি যেতিয়া খবৰ লৈছিলোঁ আপেক্ষিকভাৱে মানুহৰ মাজত এনেকুৱা এটা বাৰ্তা আছিলে যে ইয়াত মানকাছৰ 19 কিলোমিটাৰ অঞ্চল সম্পূৰ্ণ চিল হৈ আছে। কিন্তু আমি কাৰ্যত এই অঞ্চললৈ আহি যিখন কালো নদী বুলি কয়, এই নদীৰ তলত আপোনালোকে নিজেই চাওক, ফেন্সিং এটা সময়ত দিছিলে, এতিয়া জৰাজীৰ্ণ অৱস্থাত তাৰমানে পাৰ হৈ আহিব পাৰে। আমি ওচৰ পাজৰৰ মানুহক খবৰ লৈছোঁ, তেওঁলোকে কৈছে যে নিশা ধুনীয়াকৈ মানুহে ইয়াত অহা যোৱা কৰিব পাৰে, গৰু বা মহ কোনফালে অহা যোৱা কৰে এইবোৰে ৰাস্তা। গতিকে এইটো এখন ভয়ংকৰ ছবি। গতিকে এনেকুৱা 4খন ব্ৰিজ আছে যাৰ তলেৰে এনেকৈ অহা যোৱা কৰিব পাৰে। গোটেই ব্ৰিজকেইখনৰ তথ্য আপোনালোকৰ নাম আপোনালোকক দি দিম। এখন তথ্য কালো নদী, এখন আমি অহাৰ লগে লগে BSFৰ তেওঁলোকৰ মানে যিটো মুভমেণ্ট তৎপৰতা আৰম্ভ হৈছে। কিন্তু মূল কথাটো হৈছে আমি দেশৰ সাৰ্বভৌমত্বৰ প্ৰতি আমি সদায় চিন্তাশীল। আমাৰ এখন কাষৰ ৰাষ্ট্ৰত এটা ৰাজনৈতিক সংকট হৈছে, কিন্তু আমাৰো অসমৰ মানুহৰো এটা ভয়াৱহ এটা জাতীয় সংকট আছে। এটা সময়ত অবৈধ বিদেশীৰ আগ্ৰাসনৰ ফলত আমাৰ যিটো জনগাঁথনি ভয়াৱহভাৱে পৰিৱৰ্তন হ'ল, আমাৰ মাটি ভেটিৰ সংকট নামি আহিলে, তাৰ লগে লগে আমাৰ ৰাজনৈতিক সংকট, ভাষিক, সাংস্কৃতিক সকলো ধৰণৰ সংকটে অসমৰ